নমস্কাৰ মানুহক স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি এখন মোৰ হাতত দেখিছে কাগজ। এই কাগজখন কিয় লৈ আছোঁ বা এই কাগজখন কি হয় আৰু মোৰ ফাৰ্মত কি হৈ আছে এতিয়া সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেহলৈকে চাব, যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ' শ্বেয়াৰ কৰিব যাতে সকলো কথাখিনি গম পায় আৰু ধুনীয়াকৈ যে যিসকল নতুন ফাৰ্মাৰ বন্ধু আছে তেখেতলোকে যে ধুনীয়াকৈ কামবিলাক কৰি যাব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিছে। আপোনালোকে সেইফালে ধুনীয়াকৈ একদম গোটেইবিলাক বাচনবিলাক ধুই থৈ দিছোঁ। আপোনালোকে হয়তো ধুই থৈ দিয়া দেখি গম পাইছে, হয়তো পোৱালি আহিব আৰু পোৱালি আহিলে নাই সেইটো দেখাম। এইফালে যদি মই এণ্ট্ৰি কৰোঁ দেখিছেনে, এইফালে এডাল দি থৈ দিছোঁ আৰু এইফালে দিয়া হৈ আছে আপুনি দেখিছে এখন পৰ্দাৰ অৰ্থাৎ চতিয়া এখন দিয়া হৈ আছে। আৰু এইফালে যদি মই সোমাই কেনে এনেকৈ আপোনালোকক দেখাব বিচাৰোঁ তেনেহ'লে আপোনালোকে দেখিছে মোৰ ফাৰ্মত পোৱালি আহি গ'ল। ঠিক আছে, আৰু কেতিয়া পোৱালি আহিল সেইখিনি কৈ আছোঁ। ফাৰ্ষ্ট আপোনালোকক এবাৰ দেখাই দিব বিচাৰিছোঁ, এইবাৰ বৰ্ডিংটো বহুতে যথেষ্ট ডাঙৰ হ'ল আৰু ইফালে লাইট কেইটামান জ্বলি আছে। মই লাইটকেইটা অফ কৰি দিওঁ কাৰণ যিহেতু এতিয়া গৰম লাগি আছে, পোৱালিবিলাক সকলো এটা এটা হৈ আছে। এতিয়া জ্বলাইহে দিওঁ ৰ'ব, নহ'লে ভিডিঅ'টো বনাওঁতে আপোনালোকে এন্ধাৰ দেখা পাব। ঠিক আছে, এতিয়া ভালদৰে আপোনালোকে চাওক, লক্ষ্য কৰক, ধুনীয়াকৈ দেখা পাইছে। আৰু আজি হৈছে ডে 1। ঠিক আছে, ডে 1 এটা কাৰণে কৈছোঁ কাৰণ কালি ৰাতি মোক ফোন কৰিছে হঠাতে যে আপোনাৰ ফাৰ্মত পোৱালি আহি আছে, কিন্তু আজি ৰাতিপুৱা অহা কথা আছিলে, কিন্তু কালি যোৱা ৰাতি 7:30 মানত মোক ফোন কৰিছে, সন্ধিয়া 7:30 মানত, যে আপোনাৰ পোৱালি আহিছে, আপোনাৰ লোকেশ্যনটো দিয়ক। ঠিক আছে, যেতিয়া মোক সুধিলে মই ক'লোঁ, লোকেশ্যনটো দিলোঁ। তাৰপিছত মই সুধিলোঁ যে যিহেতু মোক চকুনা ইয়াৰ পৰা মোক কৈছিলে যে আজি ধৰি লওক আজি অহাৰ কথা আছিলে, কিন্তু কালিয়ে ফোন কৰিলে। ঠিক আছে, তাৰপিছত সিহঁতক মই ক'লোঁ যে এনেকৈ অহাৰ কথা আছিলে কিন্তু আজিয়ে কিয় আহিল। সিহঁতৰ মানে কি, এতিয়া মই আপোনাক যদি চগুনাৰ যিহেতু মই আপোনাৰ 4টামান বেচ কৰিলোঁ, 5 নম্বৰ বেচতে হৈ চাগে এবাৰ। ইয়াতে মানে কি হয়, আপোনাৰ যোনটো ব্ৰাঞ্চ থাকে, ব্ৰাঞ্চত একো মানে কিবা নাথাকে, চাবি কাঠি বুলি ক'ব পাৰি, চাবি কাঠি নাথাকে। মানে চব আপোনাৰ পোৱালি গ'লেও মানে তাৰ পৰাই মানে মেছেজ আহে, পোৱালি আহিলেও মানে হেডচাৰীৰ পৰা আহে, তেনেকুৱা ধৰণৰ কৰি দিলে। আৰু আগতে কি কৰিছিলে, পোৱালি যেতিয়া আহে কোম্পানীৰ পৰা এজন বয় দিছিলে। ঠিক আছে, বয়জনো আঁতৰ দিলে। এতিয়া ডাইৰেক্ট গাড়ীত যোনজন ড্ৰাইভাৰ আহে সিয়ে পোৱালিবিলাকো দি থৈ যায় ধুনীয়াকৈ, সিয়ে মানে গোটেইখিনি কাম কৰে। ঠিক আছে, আৰু এতিয়া কাগজখন লৈ থকাৰ মূলতে হৈছে, কাগজখন এইবাৰ অফলাইন চালান দিছে আৰু অফলাইন চালানখনত ধুনীয়াকৈ লিখা আছে কিমান পোৱালি ল'লোঁ, কি কথা, সকলোখিনি দেখাম বুলি কাগজখন মই লৈ আহিছোঁ। ঠিক আছে, পোনপ্ৰথমে চাওক, মোৰ নামতে আছে, আপোনালোকে দেখা পাইছে। আৰু এইফালে যদি চাই তেনেহ'লে আপোনালোকে দেখা পাব ইয়াতে চিক চাওক, ডে অল্ড চিক আপোনাৰ 1700 দেখিছে। আৰু পেকিংটো আপোনাৰ 60কৈ আহিছিলে, 28টা মানে পেকিঙত আহিছিলে, 28টা কেছত আহিছিলে। আৰু এইফালে চাওক 1680টা। ঠিক আছে, তাৰে কি হ'ল আপোনাৰ 20টা মাইনাছ হ'ল, মানে 20টা মাইনাছ হোৱাত কি হ'ল 1680টা। আৰু আচলতে মোৰ পোৱালি আছিলে কিমান আছিলে, 1700 পোৱালি আহিছিলে। আৰু ইয়াতে এটা কথা আপোনালোকক কৈ থৈ দিওঁ, ইয়াতে আপোনালোকে চাব যে আপোনালোকৰ পোৱালিবিলাকৰ ভেকচিন মৰা আছেনে নাই, আপোনালোকে চাব, আপোনালোকৰ চালানতে লিখা থাকে। ইয়াতে চাওক, মই আপোনালোকক জুম কৰি দেখাই দিছোঁ, মই ধুনীয়াকৈ দেখাই দিছোঁ। চাওক ইয়াতে ভেকচিন দেখিছেনে, ভেকচিন ইয়াতে চাওক IBD দেখিছেনে, IBD ভেকচিনটো দিয়া আছে ধুনীয়াকৈ, আপোনালোকে দেখা পাইছে। ইয়াতে কি হয়, চকুনাত IBD ভেকচিনটো দি দিয়ে, ঠিক নেকি নাজানে, মই তেখেতলোকৰ কাৰণে ধুনীয়াকৈ কৈ দিছোঁ, IBD ভেকচিনটো দি দিয়ে। গতিকে আপোনালোকে চালানখনত চাব এনেকৈ দিয়া আপোনালোকৰ চালানখন লিখা আছেনে নাই। ঠিক আছে, যদি লিখা আছে তেনেহ'লে আপোনালোকৰ কি হ'ব, চালানত লিখা যদি আছে তেনেহ'লে আপোনালোকৰ IBD ভেকচিন দিয়া গৈছে। ঠিক আছে, তেতিয়া আপোনালোকে দিব নালাগে। 12 দিনৰ ভেকচিনটো একচুৱেলি উঠাই দিছে, আৰু এতিয়া ভেকচিন মাৰিব লাগিব আপোনাৰ 6 দিনত, 6 দিন মানে 7 দিনত, আৰু 7 দিনত আৰু আপোনাৰ 18 দিনত। ঠিক আছে, এনেকুৱা ধৰণৰ ভেকচিন দুটা আছে, সেই দুটা মাৰিব লাগিব। সেই দুটা হৈছে আপোনাৰ RDৰ কাৰণে। ঠিক আছে, ৰাণীক্ষেত্ৰৰ কাৰণে। আৰু এতিয়া আপোনালোকে দেখা পাইছে, এতিয়ালৈ মই ফিডাৰ লগোৱা নাই। আপোনালোকে হয়তো এটা কথা লক্ষ্য কৰিছে যে ফিডাৰ মই এতিয়ালৈ লগোৱা নাই। কিয় লগোৱা নাই, কাৰণ মই ফিডাৰবিলাক ধুই থৈ দিছোঁ। ঠিক আছে, আৰু ফিডাৰ নলগোৱা এটাই মোৰ কাৰণ, ইয়াতে আপোনালোকে যিমান পাৰে পেপাৰ ফিডিং কৰাব, 24 ঘণ্টা পূৰা পেপাৰ ফিডিং কৰক। একচুৱেলি 3 দিনে কৰিব লাগে, যিহেতু পেপাৰৰ দাম আপোনালোকে পেপাৰৰ দামো বাঢ়িছে, গতিকে পেপাৰ বহুতেই টান পায় পেপাৰ লগাই থাকিবৰ কাৰণে। গতিকে কি কৰক, 24 ঘণ্টাই লগাওক বা 2 দিন লগাওক, কিন্তু পূৰা পেপাৰ ফিডিং কৰক, যাতে পেপাৰ ফিডিঙত সিহঁতে ফিডটো বেছি ইনটেক কৰে। গতিকে সিহঁতক সৰুতে পেপাৰ ফিডিং কৰাটো বহুতেই মেণ্ডিটৰী। ঠিক আছে, কাৰেণ্টটো গ'ল আৰু এইটো অলপ এন্ধাৰ হৈ গৈছে দেখিছে, আৰু জাষ্ট আকৌ আহিল। ঠিক আছে, এতিয়া আপোনালোকক কওঁ মই ৰাতিপুৱা কি পানী লগালোঁ। ঠিক আছে, কাৰণ মই কালি ইহঁতৰ কি হয়, আপোনাৰ যোনদিনাখন পোৱালি আহে সিদিনাখন মেডিচিন আনিলেও হৈ যায়। গতিকে মই ভাবিলোঁ যে আজি মেডিচিন আনিম, আজি যিহেতু ৰাতিপুৱা পৰিব, মই আবেলি মানে মেডিচিন আনিম। আৰু ৰাতিপুৱা যিহেতু কি কৰোঁ,
আপোনাৰ পোৱালি অহাৰ লগে লগে চেনি পানী বা ORS লগাই দিওঁ। গতিকে ORS লগাই দিম, সন্ধিয়ালৈ মই মেডিচিনখিনি আনি হ'ব আৰু পিছদিনাখনৰ পৰা মই এণ্টিবায়'টিক ইউজ কৰিম। ঠিক আছে। এতিয়া যিহেতু সিহঁতৰ কালি ৰাতি অৰ্থাৎ 2:30 বাজিত দি দিলে, পোৱালি 2:30 বাজিত আহিলে, গতিকে আজি 2:30 বাজি, ৰাতিপুৱা 2:30 বাজিত অৰ্থাৎ 3টা মানে বাজিলগৈ। যেতিয়া আহি গ'ল, এতিয়া কি কৰোঁ মই, প্ৰথম মোৰ যি আগৰ এণ্টিবায়'টিক আছিলে সেই এণ্টিবায়'টিকৰ পানী ফাৰ্ষ্ট লগাই দিছোঁ। এতিয়া আপোনাৰ ৰাতিপুৱা ফাৰ্ষ্ট টাইমত লগাই দিছোঁ আৰু এতিয়া লগোৱা হৈ আছে। আৰু ৰাতিলৈ, ঠিক আছে, কালি যিহেতু ওলাইছে কালিয়ে, অৰ্থাৎ 12টা বাজি আগতে ওলাইছে, গতিকে আজি ৰাতিৰ পৰা মই ইউজ কৰিম ভিটামিন। আৰু কি ভিটামিন ইউজ কৰোঁ যদি আপোনালোকক ভিডিঅ' লাগে তেনেহ'লে এটা ভিডিঅ' বনাই দিম, কালিলৈ আপোনালোকে সেই ভিডিঅ'টো পাই যাব। ঠিক আছে। আৰু আজি আপোনালোকক দেখালোঁ যে কিমান দিন হ'ল আৰু কেনেকুৱা ধৰণে পোৱালিখিনি আহিল, এতিয়া কি পানী লগালোঁ আৰু কেনেকুৱা ধৰণে ৰখাইছোঁ সেইটো আপোনালোকক দেখালোঁ। আৰু যিহেতু মই আপোনালোকক কৈ আছোঁ যে মই গোটেই ফাৰ্মখন মাটি কৰি দিলোঁ, আপোনালোকক এইফালে এবাৰ দেখাই দিব বিচাৰিছোঁ। এইফালে দেখিছে, এইফালে গোটেইখন মাটিয়ে হৈ গ'ল। গতিকে এইবাৰ ফাৰ্ষ্ট টাইম গোটেইখন মাটিত কৰি আছোঁ আৰু তাৰ লগতে এই নিপুলবিলাকো নমাই থৈ দিছোঁ, যাতে এইবাৰ পেপাৰ আঁতৰ কৰাই দিয়াৰ পিছৰ পৰা যাতে মই নিপুল লগাব পাৰোঁ। পেপাৰ মানে 3 দিনৰ মানে আপোনাৰ কালিৰ পৰা পেপাৰ আঁতৰ কৰাম, কিন্তু কালিৰ পৰা নলগাম চাগে, কাৰণ 3-4 দিন যাওক, তাৰপিছত 5-6 দিনমানৰ পৰা নিপুলত লগাই দিম। ঠিক আছে। আৰু আজি এইখিনিয়ে দেখালোঁ। আৰু যদি এই ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনসকল নতুন ফাৰ্মাৰ আছে তেখেতলোকে যাতে কামবিলাক ধুনীয়াকৈ কৰিব পাৰে।